নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে বৰ্তমানলৈকে আছো যোৱাকালি ঘৰত এক শুভ অনুষ্ঠান অনুষ্ঠিত কৰা হয় বহুজন লোক আহিছিল আহি ইয়াতে শৰাই খলিতা আগবঢ়াইছিলে বহু লোক আহি ইয়াতে চাকি বন্তি দি সেৱা ললে বহুজনে মানে বাহিৰৰ পৰাই তেওঁলোকে মোৰ এই যে ভিডিঅ'টো দিছিলো তেওঁলোকে তেনেকৈ সেৱা ললে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মই আশা কৰোঁ যে যেনে যেতিয়া কোনো লোকে শৰাই দিবলৈ আগবঢ়ায় অনুষ্ঠানটো এনে ধৰণে গাম্ভীৰ্যপূৰ্ণ হ'ব লাগে বা 10-12 জন ভকত বৈষ্ণৱ আমি নিমন্ত্ৰণ জনাই তেনে ধৰণে এক শুভ অনুষ্ঠান কৰিব পাৰিলে মানে ভাল লাগে সেইকাৰণে মই তেনে ধৰণে শৰাই যে আপোনালোকে দিবলৈ বিচাৰি থাকে মই শৰাইৰ কাৰণে কোনো ধৰণৰ আপোনালোকক কওঁ যে আপোনালোকে একো দিব নালাগে বা তেনে ধৰণে আমাৰ কৰা নহয় মই কালিও কৈছো আৰু যদি আপোনালোকে এতিয়াও ভাবে যে শৰাই দিম বুলি ভাবে আপোনালোকে মোক জনাই থব পাৰে মই তেনে ধৰণে দেউতাৰ লগত আলোচনা কৰি এটা শুভ দিন চাই এনে ধৰণে অনুষ্ঠান মাজে সময়ে কৰি থাকিব চেষ্টা কৰিম মাহত এবাৰ হলেও বা দুমাহৰ মূৰত এবাৰ হলেও তেনে ধৰণে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান কৰিব পাৰিলে ভাল লাগে আৰু তেতিয়া সকলোৱে ভাল পায় আশীৰ্বাদ লৈ ভাল পায় কালি খুব সুন্দৰকৈ জলপান চিৰা দৈ গুৰ বা তেনে ধৰণে কোমল চাউল দৈ গুৰ এনে ধৰণে ব্যৱস্থা কৰা হৈছিল গতিকে ভাল লাগে দিয়কচোন এনেকুৱা এটা অনুষ্ঠান এটা মানে অনুষ্ঠান এটা কৰিম বুলি ভাবিলে তেনে ধৰণে হলে ভাল লাগে হেতুৱে মই ক'ব বিচাৰিছো আৰু আজি যেটো মই টপিক যেটো বিষয় মই আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছো যে হনুমান চালিচাখন কোনে পাঠ কৰিব নোৱাৰে কথাটো হেতু যে মোলৈ বিভিন্নজনে বিভিন্ন সময়তে ফোন কৰে যে মই হনুমান চালিচা পাঠ কৰিব পাৰিম নে কোনোবা এজন লোকে মোক কয় যে মই বিয়া হোৱা নাই তাৰ বাবে মই হনুমান চালিচা পাঠ কৰিব নোৱাৰিম বুলি আমাৰ গাঁৱৰে কোনোবা এজনে কৈছে আজি মোক এজনে ফোন কৰি কৈছে যে বিধৱা মানুহে হনুমান চালিচা পাঠ কৰিব পাৰেনে যে মোৰ স্বামী ঢুকুৱা ইমান বছৰ হ'ল মই হনুমান চালিচা পাঠ কৰি আছো হয় কিন্তু মোক পটককৈ কোনোবা এজনে কৈ দিলে যে হনুমান চালিচা বিধৱা মানুহে পঢ়িব বা যিসকলে স্বামী নাই তেওঁলোকে পাঠ কৰিব নালাগে এটা যিদৰে বিয়া নোহোৱা ছোৱালী এজনীক কয় পাঠ কৰিব নালাগে বুলি সেই একেজন মানুহে আকৌ বিয়া হোৱা বুঢ়ী এগৰাকী কয় যে বুঢ়ী মানে হনুমান চালিচা পাঠ কৰিব নালাগে বা বহুতে যে মানে পিতৃ মাতৃ নথকা মানে পাঠ কৰিব নালাগে বুলি কয় মানে হনুমান চালিচাৰ কথাটো এতিয়া যেনে ধৰণে বিয়পিছে ঠিক তেনে ধৰণে হনুমান চালিচাক লৈ বিভ্ৰান্তিও বিয়পিছে যোনে যি মন যায় তাকে মনৰ পৰা কৈ দিবলৈ লৈছে যে হনুমান চালিচা তুমি পাঠ কৰিব নালাগে বা তই অমুক তই পাঠ কৰিব নালাগে তেনে ধৰণে গোটেই সমাজখনত এটা বিভ্ৰান্তিকৰ কথা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে মুঠতে একেজন মানুহে এনে ধৰণে চেষ্টা কৰি থাকে যে স্বামী থকা মানুহে পাঠ কৰিব নালাগে আৰু সেই একেজন মানুহে স্বামী নথকা মানুহে পাঠ কৰিব নালাগে বুলি কয় কোনোবাই মানে সেই একেজন মানুহে মানে বুঢ়ী এগৰাকীক কয় যে বুঢ়ীয়ে পাঠ কৰিব নালাগে সেই একেজন মানুহে ছোৱালী এজনীক কয় যে ছোৱালীয়ে পাঠ কৰিব নালাগে তেনেহলে পাঠ কৰিব কোনে পাঠ কৰিব পুৰুষে নহয় জানো কথাটো তেনেকুৱা যে পুৰুষে সব পাৰে মহিলাই একো কৰিব নোৱাৰে আমাৰ সমাজখন এই যে পুৰুষতান্ত্ৰিক বা পুৰুষ কেন্দ্ৰিক যে হৈ আছে যে এই এছাম মানুহৰ কাৰণে হৈ আছে মই এই কথাটো মই বিভাজন কৰিব বিচৰা নাই মই একো কৰিব বিচৰা নাই কিন্তু এই কথাটো মই ক'ব বিচাৰিছো যে ভগৱানক স্তুতি কৰাত কোনো ধৰণৰ কাৰো কোনো বাধ্যবাধকতা নাই হয় কিছু নিয়ম কানুন আছে কিছু নীতি নিয়মত আমি চলিব লাগে সেই কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোত কম যে কেতিয়া আপুনি পাঠ কৰিব নালাগে কোনে পাঠ কৰিব নালাগে সেই কথাটো মই আপোনালোকক ক'ব বিচাৰিম কিন্তু মই এইখিনিতে ক'ব বিচাৰিম যে হনুমান চালিচাখন সকলোৱে পাঠ কৰিব পাৰে শিশু পুৰুষ মহিলা বিয়া হোৱা ছোৱালী মানে বিয়া হোৱা বুঢ়ী বিয়া নোহোৱা ছোৱালী স্বামী থকা মহিলা স্বামী নথকা মহিলা কোনোবা বৃদ্ধ লোক কোনো এজন এনেকুৱা মানুহ বাকি নাই যোনে হনুমান চালিচা পাঠ কৰিব নোৱাৰে হনুমান চালিচাখন প্ৰত্যেকজন মানুহে প্ৰত্যেকজন উশাহ নিশা লৈ থকা মানুহে প্ৰত্যেকজন পঢ়িব জনা মানুহে অসমীয়া হিন্দী বা যেনেকে যোনে পাঠ কৰিব পাৰে সকলোৱে পাঠ কৰাৰ অধিকাৰ আছে বা সকলোৱে পাঠ কৰিব পাৰে সকলোৱে সেই সমান সুফল পাব সমান কৃপা পাব হনুমানজীৰ পৰা ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই যে অমুকে পাঠ কৰিব নোৱাৰে কথাটো আপোনালোকে বুজি ল'ব যে হনুমান চালিচাখন সকলোৱে পাঠ কৰিব পাৰে সময় এতিয়া বহুতে কয় যে ৰাতিপুৱা পঢ়িব কোনোবাই ক'ব দুপৰীয়া পঢ়িব কোনোবাই ক'ব সন্ধিয়া পঢ়িব কোনোবাই ক'ব ৰাতি পঢ়িব কোনোবাই ক'ব হনুমানজীয়ে দিনত ৰামক সেৱা কৰি থাকে সেইকাৰণে সন্ধিয়া পঢ়িব লাগে কোনোবাই ক'ব যে সন্ধিয়া সময়ত হনুমানজী টোপনি যায় সেইকাৰণে দিনত পাঠ কৰিব লাগে আচলতে এই সমাজখনত আমাৰ হৈ আছে কি
কোনে দেখিছে হনুমানজীয়ে ৰামক সেৱা কৰি থাকে এইকণ সময় পাই এইকণ সময়লৈকে সেৱা কৰি থাকে বা কোনে কৈছে যে এইকণ সময়ত হনুমানজীয়ে মানে ধৰি লওক টোপনি গৈছে বা কোনে কৈছে যে এইকণ সময়ত তেওঁ কিবা বেলেগ কামত ব্যস্ত আছে গতিকে ভগৱানে একে সময়তে প্ৰত্যেক সময়তে প্ৰত্যেকজন মানুহৰ মনোকামনা সিদ্ধি কৰাৰ ক্ষমতা আছে বা তেওঁ সকলোকে সমানভাৱে সমান চকুৰে চাব পৰা তেওঁ সেইখিনি ক্ষমতা আছে সেইকাৰণে তেওঁ ভগৱান যাৰ আকাৰ নাই যোন নিৰাকাৰ যাক আমি চকুৰে দেখিব নোৱাৰো যাক আমি স্পৰ্শ কৰিব নোৱাৰো কিন্তু যাৰ পৰা আমি শক্তিখিনি পাই থাকো সেয়ে হৈছে ভগৱান গতিকে হনুমান চালিসা কোনে পাঠ কৰিব লাগিব নালাগিব তাক লৈ আপোনালোকৰ বিভ্ৰান্তিটো চাগে দূৰ হ'ল আপুনি যোনেই নহওক কিয় আপুনি হনুমান চালিসা পাঠ কৰিব পাৰে আপুনি যিকোনো সময়তে যি সময়তে নহওক আপুনি হনুমান চালিসা পাঠ কৰিব পাৰে এটা কথাটো এনেকুৱা যে আপুনি যতে মন যায় ততে হনুমান চালিসা পাঠ কৰিব পাৰে আপুনি ইয়াতে বহি আছে বহি থাকোতে পাঠ কৰিব পাৰে আপুনি শুই আছে পাঠ কৰিব পাৰে আপুনি শুই আছে আপোনাৰ ল'ৰা ছোৱালীয়ে কান্দিছে ভয় খাইছে ভূত পিশাচ নিকট नहीं आवे महावीर जब नाम सुनावे আপুনি কওকচোন ল'ৰা ছোৱালী আপুনি আৰামছে টোপনি যাব বা আপুনি হনুমান চালিসাখন শুনাই দিয়কচোন বা পাঠ কৰি দিয়কচোন সেইখিনি সময়ত আপোনাৰ ল'ৰা ছোৱালী কন্দা বন্ধ হ'ব বা টোপনি যাবলৈ আৰম্ভ কৰিব গতিকে হনুমান চালিসা আপুনি শুই বহি যতে যি কৰিব লাগে বুলি আপুনি উচিত বুলি ভাবে উচিত ঠাইখিনি কথা বাদ দি যতে আপুনি উচিত বুলি ভাবে সেইখিনি ঠাইতে আপুনি হনুমান চালিসাখন মনত পাঠ কৰিব পাৰে আওৰাবলৈ পাৰে কিন্তু যেতিয়া আপোনাৰ কিবা এটা উদ্দেশ্য থাকিব যেতিয়া আপুনি ভালকে পাঠ কৰিম বুলি ভাবিব বা আপুনি প্ৰাৰ্থনা গাম বুলি ভাবিব তেতিয়া তেখেতৰ এখন ফটো থকাটো খুবেই জৰুৰী তেখেতৰ ফটোখনৰ সন্মুখত আপুনি ধুনীয়াকৈ বহি লৈ ভৰি যদি বিষ আছে আপুনি টুল এখনতে বহক কোনো আপত্তি নাই আপোনাৰ যদি সকলো ঠিকে আছে আপুনি ধুনীয়াকৈ মাটিত বা এখন কঠ বা ধৰা পাৰি লৈ আপুনি ধুনীয়াকৈ হনুমান চালিসাখন আপুনি পাঠ কৰিব লাগে কিন্তু পাঠ কৰা কথাটো এইটোৱে যে আপুনি চাই পাঠ কৰিব লাগে কথাটো সেইটোৱে হনুমান চালিসাখনত লিখা আছে जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा মানে যোনে হনুমান চালিসা পাঠ কৰিব তেখেতৰে মনোকামনাখিনি সিদ্ধি হ'ব ইয়াতে কোনো পুৰুষ মহিলা কোনো জ্যেষ্ঠ কনিষ্ঠ কোনো বুৱাৰী ছোৱালী ভাগ কৰি থোৱা নাই গতিকে যোনে পাঠ কৰিব তেখেতৰে মনোকামনাখিনি সিদ্ধি হ'ব গতিকে আপুনি পাঠ কৰক সময়ৰ কোনো কথা নাই যিকোনো সময়ত আপুনি হনুমান চালিসা পাঠ কৰিব পাৰে তাক লৈ কোনো ধৰণৰ বিভ্ৰান্তি নানিব কাৰো কথা আপুনি শুনাৰ প্ৰয়োজন নাই যে অমুকে পাঠ কৰিব নালাগে বুলি কৈছে আজিৰ পৰা আৰু এইটো কথা আপোনালোকে মনলৈ নানিব বা এইটো প্ৰশ্ন মুকু কৰাৰ প্ৰয়োজন নাই যে মই পাঠ কৰিব পাৰিম নে নোৱাৰিম সকলোৱে হনুমান চালিসা পাঠ কৰিব পাৰে সকলো সময়তে পাঠ কৰিব লাগে কিন্তু যেতিয়া উদ্দেশ্য থাকে তেতিয়া এক নিৰ্দিষ্ট স্থানত বহি আপুনি যিকোনো সময়তে আপুনি পাঠ কৰিব পাৰে চাকি এগছ ধূপ বা ধূনা জ্বলাই লৈ আপুনি পাঠ কৰিব পাৰে যাতে আপুনি তাতে ধ্যান কৰিব পাৰে কনসেন্ট্ৰেট কৰিব পাৰে তাৰ মানে সন্মুখত তেখেতৰ সন্মুখত আপুনি ধুনীয়াকৈ ধ্যান কৰি আপুনি পাঠ কৰিব পাৰে গতিকে সেই কথাখিনি মূল তেনেধৰণে পাঠ কৰিব লাগে আৰু মই আপোনালোকক জনাও যে মই মানে অহা কালিলৈ এভাগ নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণ ভাগ মই গ্ৰহণ কৰিম কিছু দূৰ ঘৰৰ পৰা মই ক'বলৈ অকণমান অসুবিধা কাৰণ সেই একে ঠাইৰে বহুজন লোকৰ নিমন্ত্ৰণ আছে গতিকে মই একেবাৰতে দুজন বা তিনিজনৰহে এদিনত নিমন্ত্ৰণ ৰক্ষা কৰিব পাৰোঁ যথেষ্ট কষ্ট হয় গৰমো বহুত গতিকে মই কাইলৈ তেনেধৰণে যাম আৰু আগন্তুক সময়ত মই শিৱসাগৰ গোলাঘাট বা ডিব্ৰুগড়ৰ নিমন্ত্ৰণ আছে বঙাইগাঁৱৰ নিমন্ত্ৰণ আছে বিভিন্ন ঠাই নিমন্ত্ৰণ আছে নগাঁৱৰ নিমন্ত্ৰণ আছে সকলো ঠাই নিমন্ত্ৰণবোৰ লাহে লাহে ল'বলৈ মই চেষ্টা কৰি থাকিম কাইলৈ মই সদ্যহতে এটা ঠাইৰ পৰা আহোঁগৈ গতিকে সকলো ভালে কুশলে থাকিব আশা কৰোঁ আপোনালোকৰ যিটো প্ৰশ্ন আপোনালোকৰ মনত বৰকৈ উদয় হৈ আছিলে যে হনুমান চালিসা আপুনি পাঠ কৰিব পাৰিব নাই সেই বিষয়টো মই আপোনালোকক ক'লোঁ যে ইয়াতে কোনো ধৰণৰ অসুবিধা নাই আপুনি পাঠ কৰক जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा আপোনাৰ মনোকামনাখিনি শিৱৰ দ্বাৰা পূৰ্ণ হ'ব গতিকে আপুনি চিন্তা নকৰিব ভালে কুশলে থাকক বিপদ হৈছে সংকট হৈছে তেখেতক মাতক তেখেতে আপোনাৰ সম্পূৰ্ণ সংকটখিনি দূৰ কৰি দিব পাঠ কৰাৰ সময়ত আপুনি কেতিয়া সুফল লাভ কৰিব মনলৈ নানিব অন্য কাম মনত নেপেলাব আপুনি কেৱল তেখেতক ধ্যান কৰি আপুনি চালিসাখন পাঠ কৰক আপুনি নিশ্চয় সুফল পাব গতিকে আপোনালোক সকলোৰে কুশল মংগল মই কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ